বিষ্ণু খাৰঘৰীয়াক লৈ চূড়ান্ত অপপ্ৰচাৰ একাংশ নেটিজেনৰ। একাংশই যদি বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যু হোৱা বুলি ভুৱা খবৰ বিয়পাইছে, আন একাংশই আকৌ পদ্মভূষণ বঁটাৰে সন্মানিত কৰা বুলি চলাইছে অপপ্ৰচাৰ। ভুৱা খবৰক লৈ আচৰিত হৈ পৰিছে বিষ্ণু খাৰঘৰীয়া নিজেই। সামাজিক মাধ্যম বিশেষকৈ ফেচবুকত ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিল দুটাকৈ ভুৱা খবৰ। প্ৰথমটো খবৰ হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাগৰাকীক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছে। আনন্দিত হৈ বহুজনে অভিনেতাজনলৈ ফোন কৰি খবৰ লৈছে। পিছে এই কথা গমেই নাপায় জনপ্ৰিয় অভিনেতাগৰাকীয়ে। ইয়াৰ পিছতে আৰু এটা খবৰ ভাইৰেল হৈ পৰিল, বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ মৃত্যু হৈছে। কোনোৱে আকৌ শোক প্ৰকাশ কৰি ফেচবুকতে অভিনেতাজনলৈ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিলে। এই কথা সাংবাদিকৰ পৰা জানিব পাৰি বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ মুখত মিচিকীয়া হাঁহি। তেওঁ কয় যে কোনে চলায় এইবিলাক অপপ্ৰচাৰ, পদ্মভূষণ বঁটাৰ কথা মই কেতিয়াও আশা কৰাই নাই আৰু জীৱিত মানুহক মৃত বনাই দিছে, এয়া বেয়া কথা হৈছে। ইফালে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাজনক লৈ এনেধৰণৰ অপপ্ৰচাৰ চলোৱাসকলক ধিক্কাৰ জনাইছে বিশিষ্ট সংগীত শিল্পী মাধৱ ৰঞ্জনে। কম কি আৰু মানুহৰ কাম নাই কাম, আৰু কি কাৰণে এই কথাটো কৰিছে মই বুজা নাই। মোক দুই এজনে কৰোঁতে মই খালি চিধাই এটাই কথা কৈছোঁ, মোক এতিয়ালৈকে কোনো কনচাল্টেই লোৱাই নাই যে এনেকুৱা ধৰণৰ কথা এটা হৈছে, কোনেও লোৱা নাই। ইয়াৰ আগতে মই বোলো এনেকৈ শুনিছোঁ আমাৰ লক্ষীনাথ তামুলীয়ে গৈ ডক্টৰ হীৰেণ গোহাঁই আৰু যুগল দাস নেকাক পদ্মশ্ৰী দিয়াৰ কথা সুধিছিলেগৈ বোলে, তেখেতসকলে কৰিছিলে। য়েছ ন' তেনেকুৱা কনচেণ্ট এটা ল'বইতো। এইবিলাক মানে কাম নোহোৱা মানুহৰ কাম আৰু কিনো কৰি আছে, কেলে হৈছে মই নাজানো আৰু দেই। এইবিলাক আৰু কি কাৰণে বাৰু হ'ব, মোক কোনেও কনচেণ্টেই লোৱা নাই। য়েছ ন' কিবা এটা মই ক'ব লাগিব নহয়। এইবিলাক মই নাজানো আৰু কোনো মোৰ ওচৰলৈ অহা নাই। আৰু মই এইবিলাক মানে এটা কৰি নিজে মোৰ ফালৰ পৰা প্ৰচাৰটো কৰাকৈ নাছিলোঁ, সেইকাৰণে মানে প্ৰটেষ্ট কৰা নাছিলোঁ, সেইকাৰণে যে এইচব মিছাকৈ বহলি গৈয়ে থাকিব। বাদ দে, মানুহে যেনেকৈ পাইছে আৰু তেনেকৈ হেৰিছে, মই কৰিব পৰাখিনি কৰি আছোঁ, বাছ দেটছ অল। আৰু দেখিছোঁ সামাজিক মাধ্যমত আপুনি নাই মই এতিয়া হঠাৎ তোমাৰ মই কাৰ হেৰিত দেখিলোঁ এতিয়া বোলে মোক বিদায় দিছে। মৰাই নাই, জীয়া মানুহটোক তেনেকৈ মাৰিলে কেনেকৈ হয় বাৰু। তাৰমানে মই অন্ততঃ বেছি নহ'লেও যে চৰ্চাত আছোঁ, সেইটোৱে ভাল লাগিছে। যে মৰিলেও মানে কিছুমান মানুহে বেছি নহ'লেও যে দুখ কৰিব, এটলিষ্ট আই এম ডুইং ছামথিং ফৰ দি ছ'চাইটি। দেখা যাওক। স্বাস্থ্য এয়াই অকণমানতে ভাগৰ লাগে। এতিয়া তোমালোক আহোঁতে মই শুয়ে আছোঁ বুলি ক'ব পাৰি। শুই আছিলোঁ মানে ঠিক বেলটো বাজোতেহে উঠিছোঁ। মই মাজে মাজে অকণমান ভাগৰ লাগিলে শুই দিওঁ, আকৌ উঠি কাম বন কৰোঁ, আৰু তেনেকুৱা ডাঙৰ কাম কৰিব নোৱাৰোঁ। মই একো আশা কৰা নাই পাই, সেইবিলাক মই কৰিব পৰাখিনি কাম কৰি গৈছোঁ, আৰু তাৰ কাৰণে কিবা এটা পাম বুলি কৰা নাই দেই, কৰিব পৰা কাম কৰি গৈছোঁ সমাজত। এটা খুব দুখ খবৰ, আমাৰ অতি শ্ৰদ্ধা অতি মৰমৰ আমাৰ মৰাণৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াদেৱৰ যিটো অপপ্ৰচাৰ চলি আছে, পদ্মভূষণ সন্মানেৰে সন্মানিত হৈছে, তেওঁৰ মৃত্যু হৈছে বুলি যিটো অপপ্ৰচাৰ চলি আছে, এই প্ৰচাৰটোক আমি মৰাণৰ এজন কনিষ্ঠ সংগীতকৰ্মী হিচাপে মই ধিক্কাৰ জনাইছোঁ। আৰু এইটো আপোনালোকে বন্ধ কৰক, মানুহজন যাতে মানসিকভাৱে ভাগি নপৰে সেই কথাটো প্ৰতিজন ব্যক্তিয়ে লক্ষ্য ৰাখক। আপোনালোকে মিছাতে ফেচবুকত শ্বেয়াৰ কৰি নাথাকিব, এইটো সম্পূৰ্ণ ভুৱা বাতৰি। এনেধৰণৰ অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায় বিশিষ্ট অভিনেতাজনে। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।